নমস্কাৰ প্ৰিয় দৰ্শক, মই শেৱালী। আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি আমি এই ভিডিঅ'ৰ জৰিয়তে জানিম অকাল মৃত্যু কিয় হয়। প্ৰিয় দৰ্শক, প্ৰত্যেকজন মানুহেই দীৰ্ঘজীৱী হ'ব বিচাৰে, অৰ্থাৎ পৃথিৱীত যিমান পাৰে সিমান বেছি দিনলৈ জীয়াই থাকিব বিচাৰে। সেইবাবে মৃত্যুৰ নাম শুনিলে সকলোৱে ভয় কৰে। কিন্তু এদিন নহয় এদিন সকলোৱে মৰিব লাগিব, এয়াই সৃষ্টিৰ নিয়ম। কিন্তু কিছুমান মানুহ ৮০ৰ পৰা ১০০ বছৰলৈকে জীয়াই থাকে, আনহাতে কিছুমান মানুহে কম বয়সতে এই সংসাৰৰ পৰা বিদায় লয়। আৰু কম বয়সতে হোৱা মৃত্যুক মানুহে সহজতে মানি ল'বলৈ টান পায়। এনেই মৃত্যুকেই অকাল মৃত্যু বুলি কোৱা হয়। কিন্তু এতিয়া প্ৰশ্নটো হ'ল, কম বয়সতে মানুহৰ মৃত্যু কিয় হয়, অৰ্থাৎ অকাল মৃত্যু কিয় হয়? এই প্ৰশ্নটোৰ উত্তৰ এই ভিডিঅ'ৰ জৰিয়তে জানো আহক। আৰু লগতে আজি আমি জানিম অকাল মৃত্যুৰ পাছত সেই আত্মাৰ কি হয়। আৰু এই অকাল মৃত্যুৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কি? আৰু আত্মহত্যাক কিয় পাপ হিচাপে গণ্য কৰা হয়? এই সকলোবোৰ কথা আজিৰ এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। লগতে ভিডিঅ'ৰ শেষত এইটোও জানিম যে যদি আপোনাৰ ঘৰত কাৰোবাৰ অকাল মৃত্যু হৈছে, তেন্তে তেওঁৰ আত্মাৰ শান্তিৰ বাবে আপুনি কি কৰিব লাগিব। প্ৰিয় দৰ্শক, প্ৰথমে আমি জানো আহক অকাল মৃত্যু কেনেকৈ হয়। সাধাৰণতে মৃত্যুৰ কথাটো সকলোৱে জানে, কিন্তু অকাল মৃত্যু এটা এনে বিষয় যাৰ বিষয়ে বহুতে বহুত কথা কয়। কিন্তু গৰুড় পুৰাণৰ ৭ম অধ্যায়ৰ বৰ্ণনা অনুসৰি যদি কোনো প্ৰাণী ভোকত মৰে বা কোনো হিংস্ৰ জন্তুৰ দ্বাৰা হত্যা কৰা হয় বা বিষ তথা অগ্নিৰ দ্বাৰা মৃত্যু হয় বা পানীত ডুব যোৱাৰ ফলত, সাপে খুটিওৱাৰ ফলত, কোনো ৰোগৰ ফলত বা দুৰ্ঘটনাত কোনো মানুহৰ যদি মৃত্যু হয়, তেনেহ'লে এনে মৃত্যুক অকাল মৃত্যুৰ শ্ৰেণীত ৰখা হয়। অৰ্থাৎ ক'ব গ'লে, যদি নিৰ্ধাৰিত সময়তকৈ সোনকালে কাৰোবাৰ মৃত্যু হয়, তেনেহ'লে তেওঁৰ মৃত্যুক অকাল মৃত্যু বুলি গণ্য কৰা হয়। এতিয়া আমি জানো আহক অকাল মৃত্যু কিয় হয়। প্ৰিয় দৰ্শক, অকাল মৃত্যু যিকোনো কাৰণতেই হ'ব পাৰে, লাগিলে সি কোনো ৰোগৰ কাৰণেই হওক বা কোনো দুৰ্ঘটনাৰ কাৰণেই হওক। মানুহে ভাবে যে যদি তেওঁৰ এই বেমাৰটো নহ'লহেঁতেন বা যদি তেওঁৰ এই দুৰ্ঘটনাটো নহ'লহেঁতেন, তেনেহ'লে তেওঁৰ চাগে মৃত্যু নহ'লহেঁতেন। কিন্তু এই কথা সত্য নহয়। কাৰণ যদি তেওঁৰ কোনো বেমাৰ বা দুৰ্ঘটনা নহ'লেহেঁতেন, তেনেহ'লে আন কিবা নহয় কিবা প্ৰকাৰেৰে সেই সময়তে তেওঁৰ মৃত্যু হ'লহেঁতেন। কাৰণ মানুহৰ অকাল মৃত্যু মানুহে পূৰ্বজন্মত কৰা বেয়া কৰ্মৰ ফলত হয়। গৰুড় পুৰাণত এই প্ৰসংগতে গৰুড়ে ভগৱান বিষ্ণুক প্ৰশ্ন কৰিছিল যে যদি বেদত মনুষ্যৰ বয়স ১০০ বছৰ নিৰ্ধাৰিত কৰা হৈছে, তেনেহ'লে অকাল মৃত্যু কিয় হয়? এই প্ৰশ্নৰ উত্তৰত ভগৱান বিষ্ণুৱে কৈছিল, বেদত মনুষ্যৰ বয়স ১০০ বছৰ নিৰ্ধাৰিত কৰা হৈছে যদিও মনুষ্যৰ কুকৰ্মক সংযোগ কৰা নাই। অৰ্থাৎ প্ৰত্যেকজন মানুহৰে মৃত্যু তেতিয়াহে হয় যেতিয়া তেওঁৰ ওচৰত ধৰ্ম আৰু কৰ্মৰ বাবে শক্তি নাথাকে বা তেওঁৰ শৰীৰে তেওঁক ধৰ্ম কৰ্ম কৰাৰ অনুমতি নিদিয়ে। ইয়াৰ উপৰিও যেতিয়াই কোনো মনুষ্যই নিজৰ ইচ্ছামতে ধৰ্ম কৰ্ম ত্যাগ কৰে, তেতিয়া তেওঁৰ আয়ুস পৃথিৱীত কমি গৈ থাকে। চাবলৈ গ'লে প্ৰত্যেকজন মানুহৰ কৰ্মই হ'ল তেওঁৰ ধৰ্ম। মনুষ্যৰ মৃত্যু তেতিয়া হয় যেতিয়া এই কৰ্মবোৰ কৰাৰ শক্তি বা ইচ্ছাসমূহ নাইকিয়া হৈ পৰে। মানুহৰ বয়স লাগিলে ১০০ বছৰেই নহওক কিয়, কিন্তু তেওঁ নিজৰ কৰ্মৰ যোগেদি নিজৰ আয়ুস নিজেই নষ্ট কৰি গৈ থাকে। বেদৰ জ্ঞান নথকাৰ বাবে মনুষ্যই গমেই নাপায় যে তেওঁ কেতিয়া কি কি কুকৰ্ম কৰিছে। সেয়েহে প্ৰত্যেকজন মানুহে ধৰ্ম আৰু অধৰ্মৰ বিষয়ে জানিব লাগে। এতিয়া আমি জানো আহক অকাল মৃত্যুৰ পাছত আত্মাৰ কি হয়। প্ৰিয় দৰ্শক, গৰুড় পুৰাণত ভগৱান বিষ্ণুৱে কৈছিল, মনুষ্যই জীৱনত ৭টা চক্ৰ নিশ্চিতভাৱে পূৰ্ণ কৰিব লাগে। অকাল মৃত্যু হোৱা লোকসকলে এই ৭টা চক্ৰ পূৰ্ণ কৰিব নোৱাৰে।
ফলত তেওঁৰ মৃত্যুৰ পাছত বহু প্ৰকাৰৰ কষ্ট ভোগ কৰিবলগীয়া হয়। আচলতে হঠাৎ মৃত্যু হোৱাৰ ফলত মনুষ্যৰ ইচ্ছা, কামনা আৰু তৃষ্ণা ৰৈ যায়, যিবোৰ কেতিয়াও পূৰ্ণ নহয়। এনে অৱস্থাত শৰীৰ নষ্ট হৈ যায় যদিও আত্মাৰ মোহ থাকি যায়। এনে পৰিস্থিতিত অকাল মৃত্যু হোৱা আত্মাই নিজৰ পৰিয়ালবৰ্গ বা জীৱিত লোকসকলক কষ্ট দিয়ে আৰু নিজৰ মনোকামনা পূৰ্ণ কৰিবলৈ চেষ্টা কৰে। এই আত্মাবোৰে প্ৰেত, পিশাচৰ যোনিত বহু বছৰলৈকে বিচৰণ কৰি ফুৰে। গৰুড় পুৰাণত উল্লেখ থকা অনুসৰি প্ৰাকৃতিকভাৱে যিসকল লোকৰ মৃত্যু হয়, তেওঁলোকে 13ৰ পৰা 45 দিনৰ ভিতৰত নতুন শৰীৰ লাভ কৰে। এনেবোৰ আত্মাই প্ৰেত, পিশাচৰ যোনিৰ পৰা মুক্ত হৈ নিজৰ কৰ্ম তথা পুনৰ জন্মৰ বাবে যমলোকলৈ যায়। কিন্তু অকাল মৃত্যু হোৱা মানুহে ভূত, প্ৰেত, পিশাচ, কুষ্মাণ্ডা, ব্ৰহ্মৰাক্ষস, বেতাল আৰু চত্ৰপালৰ যোনিত বিচৰণ কৰি ফুৰে আৰু সেই আত্মাই সহজে শান্তি নাপায়। এতিয়া আমি জানো আহক, আত্মহত্যাক কিয় পাপ বুলি গণ্য কৰা হয়। প্ৰিয় দৰ্শক, অকাল মৃত্যুৰ ভিতৰত আত্মহত্যাক সকলোতকৈ নিচ শ্ৰেণীত ৰখা হয়। হিন্দু ধৰ্মগ্ৰন্থ অনুসৰি ই এটা ঘৃণনীয় কৰ্ম। গৰুড় পুৰাণত ভগৱান বিষ্ণুৱে আত্মহত্যাক ঈশ্বৰৰ প্ৰতি নিৰাদৰ আৰু অপমান বুলি কৈছে। ভগৱান বিষ্ণুৱে কৈছিল যে আত্মহত্যা কৰা আত্মাই পৃথিৱীত তেতিয়ালৈকে বিচৰণ কৰি ফুৰে যেতিয়ালৈকে তেওঁ প্ৰকৃতিৰ দ্বাৰা নিৰ্ধাৰিত হৈ নিজৰ জীৱনচক্ৰ সম্পূৰ্ণ কৰিব নোৱাৰে। এনে আত্মাই নৰকতো স্থান নাপায় আৰু স্বৰ্গতো স্থান নাপায়। এনে আত্মাই মৃত্যুৰ পিছতো বহুত কষ্টকৰ স্থিতি ভোগ কৰিবলগীয়া হয়। এই ধৰণৰ আত্মাবোৰে নিজৰ ইচ্ছা পূৰণৰ বাবে তেতিয়ালৈকে অন্ধকাৰৰ মাজত বিচৰণ কৰি ফুৰিবলগীয়া হয়, যেতিয়ালৈকে তেওঁৰ জীৱনচক্ৰ সম্পূৰ্ণ নহয়। কাৰণ মনুষ্যই যদি আত্মহত্যা কৰে তেন্তে তেওঁৰ কৰ্ম আৰু সেই শৰীৰৰ ঋণ সম্পূৰ্ণ নহয়। সেয়েহে আত্মহত্যা কৰাটো উচিত নহয়। আত্মহত্যা কৰা আত্মাবোৰ কমাব নোৱাৰি যদিও গৰুড় পুৰাণত অকাল মৃত্যু হোৱা মনুষ্যৰ আত্মাৰ শান্তিৰ বাবে বহুকেইটা উপায় উল্লেখ কৰিছে। তেতিয়াহ'লে এতিয়া আমি জানো আহক, যদি আপোনাৰ ঘৰত কোনো লোকৰ অকাল মৃত্যু হৈছে, তেনেহ'লে তেওঁৰ আত্মাৰ শান্তিৰ বাবে আপুনি কি কৰিব লাগিব। প্ৰিয় দৰ্শক, ভগৱান বিষ্ণুৱে কৈছে, অকাল মৃত্যু হোৱা মনুষ্যৰ পৰিয়ালবৰ্গই নদী বা পুখুৰীত দৰ্পণ কৰিব লাগে। লগতে মৃত আত্মাৰ ইচ্ছাৰ পূৰণৰ বাবে পিণ্ডদান আৰু দান পুণ্যৰ দৰে সৎকৰ্ম কৰিব লাগে, যাতে তেওঁৰ আত্মাই সোনকালে মুক্তি লাভ কৰিব পাৰে। আৰু এই সৎকৰ্ম কমেও 3ৰ পৰা 4 বছৰলৈকে কৰিব লাগে। তেতিয়াহে সেই আত্মাই মুক্তি লাভ কৰে আৰু তেওঁ নতুন জীৱন লাভ কৰে। প্ৰিয় দৰ্শক, অকাল মৃত্যুৰ পৰা বাচি থাকিবৰ বাবে আমি ভাল কৰ্ম কৰি থাকিব লাগে আৰু দান পুণ্য তথা ভগৱানৰ প্ৰাৰ্থনা কৰিব লাগে, কাৰণ প্ৰাৰ্থনাত ভাগ্য সলনি কৰিব পৰা শক্তি থাকে। সেয়েহে আপুনিও পুণ্য কৰক আৰু আনকো এই বিষয়ে কওক। প্ৰিয় দৰ্শক, যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব আৰু আগন্তুক এই ধৰণৰ ভিডিঅ' চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।